তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক্ষণত শাসক বিৰোধী উভয় পক্ষৰ নেতা মন্ত্ৰী বিধায়কৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে। ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত AIDFৰ প্ৰধান বদৰুদ্দিন আজমল। শুকুৰবাৰে হেলিকপ্টাৰযোগে বিলাসীপাৰাৰ ৰাণীগঞ্জৰ নিৰ্বাচনী সভাত উপস্থিত হয় বদৰুদ্দিন আজমল। সভাত অংশগ্ৰহণ কৰি আজমলে কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্যও কৰে। কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে নিৰ্বাচনত পৰাজিত হ'বলৈ তিনিককৈ সংগী কৰিছে বুলি মন্তব্য বদৰুদ্দিন আজমলৰ। ভাল পাইছো আলহামদুলিল্লাহ, ভাল পাইছো। এইসব আমার মিটিং চাই একদম সামগ্রিক গৈ দমলক। স্যার কালি CM স্যার বিলাসীপাৰাত মিটিং কৰিছে। তেওঁ কৈছে যে বদৰুদ্দিন আজমল সাহেব আৰু ৰকিবুল হুছেইনক ভোট দিয়াতকৈ শুকুৰ আলীক ভোট দিয়ে ভাল, তেনেকুৱা ধৰণৰ এটা মন্তব্য কৰিছে। কি ক'ব স্যাৰ? মোৰ একো ক'ব নাই, তেখেত মন্তব্য কৰিছে, তেখেত মতো কৰা নাই। শুকুর চৌধুরী শুনিছো তেখেতৰ ভাতৃ হয়। স্যার চলন্ত অখিল গগৈ লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ ঘূৰি আছে, কি ক'ব? রকিবুল সাহেবে 2000 হারার কারণে 3টা তাহবিজ লগত আহিছে। যি দুইজন গদ্দারে লুৰিণজ্যোতি আমার সারেমান 45 লাখ মানুষ বাংলাদেশ হওয়ার অপবাদ দিছিল। এই মানুহজনক লৈ ঘূৰি আছে সংখ্যালঘু মানুহক বচোৱাৰ কাৰণে। এইটো মতলব ডুবনে वाले को পানী के नीचे रास्ता नजर। হিমন্ত বিশ্ব শৰ্মাই কি ক'ব? কি কৈছে? মতা গৰু বোলে একেবাৰে গাখীৰ নিদিয়ে আপোনালোক। মতা গৰু গাখীৰ নিদিয়ে, গতিকে ইউটিউবত ভোট দি লাভ নাই। গাখীৰ নিদিয়ে বুলি কৈছে মানে তেখেতৰ চোখ খারাপ হৈছে। মোক জানোয়ার দেখিছে নেকি? একবার আহি পেছে দেখো আমি দুধ দিও না দিও, খোৱাৰ চেষ্টা করো।